হে গাইজ, এটা আজি আপোনালোকক ভাল বস্তু দেখুৱাম। আমাৰ ইয়াৰ খান চামতাত বহুত ডাঙৰ ষ্টেডিয়াম বনাই আছে। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, শেষলৈকে চাই থাকিব। এতিয়া আমি যাওঁ, মোৰ লগৰ ল'ৰা আহি ৰখি আছে বাটতে। ঠিক আছে, আপোনালোকে চাই থাকিব হ'ল ভিডিঅ'টো। লগৰ ল'ৰা আহি মোক ৰখি আছে, আমি এতিয়া ভিডিঅ'টো বনাব যাম। ষ্টাৰ্ট দে বাবা। হা আৰু মই আছে নেকি যাব? এতিয়া আমি গৈ আছোঁ, দেখুৱাম। আপোনালোকে খালি চাই থাকিব, স্কিপ নকৰিব। আমি বৰ্তমান ষ্টেডিয়ামৰ ৰাস্তাত সোমালোঁ। 2 নম্বৰ গেটেদি যাম আমি। এতিয়া বৰ্তমান আমি গৈ আছোঁ। এতিয়া আমি বৰ্তমান 2 নম্বৰ গেটেদি সোমালোঁ। এইটো ষ্টেডিয়াম। এইটো ষ্টেডিয়ামৰ পিছফাল হয় এইবিলাক গেলাৰী বনাই আছে, লগতে এইবিলাক বিল্ডিং কিয় কাৰণে বনাইছে জানে? এইবিলাকত প্লেয়াৰবিলাক থাকিব পাৰিব। ধুনীয়া ভিতৰত ৰুম আছে, ৰুমবিলাক কি ধুনীয়াকৈ বনাইছে। এতিয়া আমি আগৰ এটা গেট আছে, সৰু গেট, সেই পিনেৰে আমি ভিতৰত প্ৰৱেশ কৰিম। এইখন ষ্টেডিয়াম, মই আহি পালোঁ। এইখন ডাঙৰ ষ্টেডিয়াম বনাই আছে। চাৰিওপিনে গেলাৰী কমপ্লিট হৈ আছে। মোটামুটি 95% মোটামুটি কাম হৈছে, আৰু বাকী অলপ কৰিবলগীয়া আছে। এইখন ষ্টেডিয়াম মই আপোনালোকক দেখুৱাম এইখন চামতাত বনাইছে। চামতাত অৰ্থাৎ নলবাৰী ডিষ্ট্ৰিক্ট, এইটো চামতা পৰে। এই চামতাত এইখন বনাই আছে ষ্টেডিয়াম। বিৰাট ডাঙৰ ষ্টেডিয়াম। সম্পূৰ্ণ হৈ উঠা নাই, সম্পূৰ্ণ হৈ উঠালে ধুনীয়া লগা হ'ব। আপোনালোকে ভালকৈ চাব পাৰিব, বহুত ডাঙৰ, বিৰাট ডাঙৰ ষ্টেডিয়াম এখন। যি পিনে আছে সেইপিনে গেলাৰী বনাই আছে, কমপ্লিট বনাই আছে। কমপ্লিট হোৱা নাই, 95% কামখিনি হৈছে। আৰু মই আপোনালোকক দেখুৱাম মই কমপ্লিট হোৱাৰ পিছত। আৰু এইখন ষ্টেডিয়াম কাৰ নেতৃত্বত দিছে মই আপোনালোকক দেখুৱাওঁ। ইয়াত নাম চাম লিখা আছে ধুনীয়াকৈ। এখন জুম কৰিলে কি ধুনীয়াকৈ আপোনালোকে দেখা পাব। তাত লিখা আছে নামবোৰ কি ধুনীয়াকৈ। ইয়াত লিখা আছে শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী, তেখেতৰ নেতৃত্বত এইখন ষ্টেডিয়াম হৈছে। তেখেতৰ ইয়াত বিৰাট অৱদান এটা আছে, কাৰণ তেখেতে বহুত কষ্ট কৰিছে এইখন ষ্টেডিয়ামৰ কাৰণে। য'ত নেকি এইখন ষ্টেডিয়াম আমাৰ চামতাত দিছে, আমাক দিছে। তেখেতে আমাক উপহাৰ দিছে। এইখন টিহু সমষ্টি বিশেষ তেখেতে এখন উপহাৰ দিছে। ভাল লাগিছে তেখেতক, মোৰ ফালৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ। আপুনি যে এই কামটো ভাল কাম কৰিছে, এইটো বহুত ডাঙৰ, বিৰাট ডাঙৰ কাম এটা কৰি আছে আপুনি, ভাল লাগিছে। লগতে এই ষ্টেডিয়ামটো সেই পিনৰ গেলাৰী হ'ব, সেই পিনে গেলাৰী কাম চলি আছে। বৰ্তমান হোৱা নাই, কাম চলি আছে। বাকী এইপিনে কমপ্লিট হৈ গৈছে, এইবিলাক চব হৈয়ে গৈছে। বৰ্তমান এইখন ষ্টেডিয়াম মুকলি কৰা নাই এতিয়ালৈকে। মুকলি আৰু হয়তো 1 বছৰ পিছত আৰু মুকলি কৰিব তেখেতে আহিছে এইখন ষ্টেডিয়াম। আৰু আপোনালোকক মই এই ষ্টেডিয়ামখনৰ দুখন মূল দুৱাৰ আছে। ফাৰ্ষ্ট 1 নম্বৰ গেট এইখন। যদি কেতিয়াবা খেলা আপোনালোকে চাব আহে, এইখন গেটেৰে আহিব পাৰিব। আৰু নেক্সট 2 নম্বৰ গেটখন সেই পিনৰ পৰা আছে, সেই পিনৰ পৰা আহিব পাৰিব, এই পিনৰ পৰা আহিব পাৰিব। ইয়াত দুখন গেট আছে, এই দুখন। এইখন এতিয়া আপোনালোকে দেখিছে, বিৰাট ডাঙৰ ষ্টেডিয়াম এইখন। পূৰা চাৰিওপিনে আপোনালোকে ভালকৈ চাওক, ভালকৈ ভিউটো আপোনালোকে দেখা হ'ব। এইখন ষ্টেডিয়াম আমাক উপহাৰ হিচাপে দিছে, ভাল লাগিছে চৰকাৰে। এইখন ষ্টেডিয়াম কমপ্লিট হোৱা নাই, হ'ব।
আপোনালোকে ভিডিঅ'টো চায়ে আছে, চাই ভাল লাগিল নে বেয়া লাগিল কমেণ্ট কৰি জনাব। লগতে এতিয়া এটা লাইক কৰি দিয়ক আৰু লগতে ছাবস্ক্ৰাইবটোও কৰি দিয়ক, যাতে এনেকুৱা ভিডিঅ' মই দিলে আপোনালোকে চাব পাৰে।